So hello students, today we are going to start our new lesson, that is sequence and series. It lesson number হৈ গল তোমাৰ 6 আৰু ইয়াৰ ওপৰত মই এটা ভিডিও অলৰেডি আপলোড কৰি দিছো। তোমালোকে যদি এটো চাব বিচাৰা হলে মই এটো প্লে লিষ্টত গৈ প্লে চাই লব পাৰা। মোৰ চেনেল নাম হ'ল Maths Without Fear. So what is sequence, what is series and what are its parts? ইয়াৰ parts কিটা কি কি আছে এইখিনি মই অলৰেডি ভিডিও বনাইছো। So তোমালোকে গৈ প্লে এটো চাই লব পাৰা। So আজি আমি স্টার্ট কৰিব গৈছো এক্সাৰসাইজ 6.1 অৰ কোৱেশ্চন নাম্বাৰ 2. So কোৱেশ্চন নাম্বাৰ মই 1 অৰ আপলোড কৰি দিয়া হৈছে। So তোমালোকক কৈ বিচাৰো, if you have not subscribed my channel, please subscribe and press the bell icon so that you will get the notification as soon as I release a new video. So let's start question number 2. So hello students, এতিয়া আমি কৰিব গৈছো question number 2 exercise 6.1. So এটো আমাক কি দিয়া আছে, find the general term of the sequence. So আমাক ইয়াতে general term টো বিচাৰিব আছে। তো ফার্স্ট দিয়া আছে 1 2 4 8 16. এতিয়া তুমি ইয়াতে প্যাটাৰ্ণটো বিচাৰা। ইয়াতে তুমি লিখিব পাৰা 1 2 2 স্কয়াৰ 2 কিউব 2 পাৱাৰ 4 and so on. যদি গুটেকেইটা 2 পাৱাৰ এক্সপ্ৰেছ কৰিছো তো এটো লিখিব পাৰো 2 পাৱাৰ, তো এটো হৈ যাব 2 পাৱাৰ 0 আৰু এটো হৈ যাব 2 পাৱাৰ 1। ঠিক আছে। এতিয়া আমি যদি এটা টার্ম বিচাৰো তো টার্ম মানে হৈ গল তোমাৰ এনটম পদ। তো আমাক এনটম পদ বিচাৰিব আছে। তো t1 ইকুয়াল টু হৈ আছে 2 পাৱাৰ 0, t2 হৈ আছে 2 পাৱাৰ 1, t3 হৈ আছে 2 পাৱাৰ 2, t4 হৈ আছে 2 পাৱাৰ 5। ঠিক আছে। ওকে, t5 হৈ আছে 2 পাৱাৰ, সরি এটা 2 পাৱাৰ 4, এটা 2 পাৱাৰ 5। তেনে গলে tn যেটো পাম এটো আমাক কিমান হ'ব, এটো আমাক ওলাব দিছে। ঠিক আছে। তো ইয়াত চোৱা যদি এটা 2 পাৱাৰ আছে তো ইয়াক আমি লিখিব পাৰো 2 পাৱাৰ n - 1, সরি 1 - 1। এটোকে আমি লিখিব পাৰো 2 পাৱাৰ 2 - 1, এটোকে আমি লিখিব পাৰো 2 পাৱাৰ 3 - 1, এটোকে আমি লিখিব পাৰো 2 পাৱাৰ 4 - 1, এটোকে আমি লিখিব পাৰো 2 পাৱাৰ, সরি এটো আমার মিস্টেক হয়েছে, এটো 3 হবে, এটো 4 হবে। সো এটো 3 এটো 4, 2 পাৱাৰ 5 - 1 এনে গৈ থাকোতে tn যেটো হ'ব এটো যাব তোমাৰ 2 পাৱাৰ n - 1। তো ইয়াৰ যেটো এনটম পদ হ'ব এটো 2 পাৱাৰ n - 1 হ'ব। ঠিক আছে। সো এটো হৈ গল কোৱেশ্চন নাম্বাৰ 2। ইয়াতে আমাক কি দিয়া আছে চোৱা 1 4 9 16 49। আমি যদি চাও গুটেকেইটা কি হয়, স্কয়াৰ নাম্বাৰ। ঠিক আছে। তো এটো হৈ যাব তোমাৰ 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ 5 স্কয়াৰ and so on. তো ইয়াতে যদি আমি এনটম পদ বিচাৰো তো প্ৰথমে t1 টো উলাই লম, এটো গল 1 স্কয়াৰ, t2 2 স্কয়াৰ, t3 3 স্কয়াৰ, t4 4 স্কয়াৰ। এনেকে যদি আমি tn উলাও তো এটো হৈ যাব n স্কয়াৰ। তো ইয়াৰ এনটম পদ হৈ যাব এটাকে সাধাৰণ পদ বা জেনারেল টার্ম, এটো হৈ যাব তোমাৰ n স্কয়াৰ। ঠিক আছে। এটা ইয়াত চোৱা ইয়াতে আমি 2 পাৱাৰ n কিয় লিখিলো, কাৰণ ইয়াতে 2 পাৱাৰ কিমান আছে 0 আৰু 0 টো আমি n নধৰো, n আমি 1 ৰ পৰা স্টাৰ্ট কৰি পেলাই ধৰো। ঠিক আছে। n = 1 2 3 4 5 6 ধৰো, n 0 নধৰো। সেইকাৰণে ইয়াতে আমি 2 পাৱাৰ n লিখিলো। ইয়াতে n স্কয়াৰ লিখিছো কাৰণ ইয়াতে 1 ৰ পৰা স্টাৰ্ট হৈ আছে। সেইখিনি বুজি পাইছা। এটো হ'ল কোৱেশ্চন নাম্বাৰ 2। এটা কোৱেশ্চন নাম্বাৰ 3 কৰিব গৈছো। সো লিসেন্স নাও কোৱেশ্চন নাম্বাৰ 3 কৰিব গৈছো। চোৱা ইয়াতে আমাৰ দিয়া আছে 2, 4, 6, 8। এটো সিকোয়েন্স আমাক দিয়া আছে। তো ইয়াত আমি t1 টো প্ৰথম ফাইন্ড কৰো। t1 টো আমাৰ আছে 2, t2 টো আছে 4, t3 টো আছে 6 আৰু t4 টো আছে আমাৰ 8 and so on. তো tn টো কি ওলাব, হেতু আমাৰ সাধাৰণ পদ হ'ব। ঠিক আছে। তো এটুক আমি লিখি পাৰো চোৱা 2 * 1, এটুক আমি লিখি পাৰো 2 * 2, এটুক আমি লিখি পাৰো 2 * 3, এটুক আমি লিখি পাৰো 2 * 4। এনে গৈ থাকোতে আমি এটো লিখি পাৰো 2 * n। এটাকে জেনারেল টার্ম আমাৰ হৈ যাব 2n। ওকে। সো কোৱেশ্চন নাম্বাৰ 4 চোৱা। কোৱেশ্চন নাম্বাৰ 4 আমাক দিয়া আছে। তো এটো আমি লৈ ললো t1 = 1,
T2 equal to 3, T4 equal to 5, T3 equal to 5, T4 equal to 7, T5 equal to 9. এতিয়া ইয়াক কেনেকৈ লিখিব পৰা যায় এইটো চোৱা এতিয়া আমি লিখিব পাৰোঁ 2 minus 1 ঠিক আছে ইয়াক আমি লিখিব পাৰোঁ 2 square minus 1 সরি এইটো 2 square নহব এটা আমি লিখিব পাৰোঁ 2 into 1 minus 1 2 into 2 minus 1 এটা আমি লিখিব পাৰোঁ 2 into 3 minus 1 এটা আমি লিখিব পাৰোঁ 2 into 4 minus 1 এটা আমি লিখিব পাৰোঁ 2 into 5 minus 1 এনেকৈ গৈ থাকোঁতে আমি tn যেটো পাম সেইটো হৈ যাব তোমাৰ 2 into n minus 1 এটাকে জেনারেল যেটো টার্ম হ'ব এটা হৈ যাব 2n minus 1 এটা আমাৰ হৈ গ'ল জেনারেল টার্ম কোয়েশ্চন নাম্বার 4 সো স্টুডেন্টস এটা আমি কোয়েশ্চন নাম্বার 5 কৰিব গৈছো সো এটা আমাক দিয়া আছে তো এটো আমি লৈ ললো t1 1/2 এটো আমি লৈ ললো t2 তো এটা হৈ যাব 1/4 তো হৈ গ'ল t3 এটা হৈ যাব 1/8 t5 তো হৈ গ'ল 1/16 তো তুমি প্যাটার্নটো চোৱা এটো আমি লিখিব পাৰো 1/2 power 1 1/2 power 2 1/2 power 3 এটা আমি লিখিব পাৰো 1/2 power 2 power 4 এনেকৈ গৈ থাকিলে এটো গ'ল tn এটো হৈ যাব তোমাৰ 1/2 power n তো এটো হৈ গ'ল আমাৰ জেনারেল টার্ম তো আমি জেনারেল টার্মটো লিখিম তো আমি লিখিব পাৰো 1/2 whole power n এনেকৈ লিখা এটো কারেক্ট হ'ব ঠিক আছে সো a plus d a plus 2d a plus 3d এটো আমাক ওলাব আছে তো আমি লৈ ললো t1 equal to a t2 equal to a plus d t3 equal to a plus 2d t4 equal to a plus 3d তো ইয়াক আমি যদি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ চোৱা এটো আমি লিখিলো a plus 2 minus 1 whole d ঠিক আছে তো আমি লিখিব পাৰোঁ a plus 2 minus 1 whole d এটো হৈ গ'ল a plus 3 minus 1 whole d তো আমি লিখিব পাৰোঁ a plus 4 minus 1 whole d আৰু এটো আমি লিখিব পাৰোঁ a plus 1 minus 1 whole d ঠিক আছে এনেকৈ যদি আমি গৈ থাকো তো যেটো n এর টার্ম হ'ব এটো a plus 4 এর জায়গাত হৈ যাব n কাৰণ এটা চেঞ্জিং হৈছে 1 2 3 4 তো n ইয়াতে লিখি দিলো n minus 1 whole d এটো হৈ গ'ল n এর টার্ম সো আমাৰ যেটো জেনারেল টার্ম হ'ব এটো হৈ যাব a plus n minus 1 whole d এটো আমাৰ হৈ গ'ল জেনারেল টার্ম কোয়েশ্চন নাম্বার 6 সো फ्रेंड्स এটো চোৱা এটো আমাৰ t1 ললো আমাৰ a t2 হৈ গ'ল a into r t3 হৈ গ'ল ar স্কয়ার t4 হৈ গ'ল ar কিউব এনেকৈ আমি tn যদি উলালাম তেটো কিমান আহিব এটো আমাক চাব আছে তো ইয়াত চোৱা a into r এটা আমি লিখিব পাৰো 3 minus 1 a into r এটা আমি লিখিব পাৰো 4 minus 1 তেকেদৰে এটো আমি লিখিব পাৰো a into r 2 minus 1 এটো আমি লিখিব পাৰো a into r 1 minus 1 ঠিক আছে তো এনেকৈ যদি গৈ থাকো তো এটো হৈ যাব a into r 4 এর জায়গাত চোৱা যেটো চেঞ্জিং হৈছে এটো 1 2 3 4 টাক আমি কি লিখিব পাৰো n সো n minus 1 এটাকে জেনারেল টার্ম এটো হৈ যাব তো যাবে a r n minus 1 সো তোমালোকে এটা বুজি পাইছা ওকে এতিয়া চোৱা কোয়েশ্চন নাম্বার 8 আমি কৰিব আছো তো আমাৰ t1 তো আমি লৈ ললো 1 t2 লৈ ললো 4 t3 লৈ ললো 7 t4 হৈ গ'ল আমাৰ 10 t5 হৈ গ'ল 13 এতিয়া আমি ইয়াতে কি সিকোয়েন্স উলাই এটো আমি চাও হ্যাঁ এটা চোৱা এটোতে 1 হৈ গ'ল এই 4 টোক আমি লিখি পাৰো 4 টোক আমি এনেকৈ লিখি পাৰো 1 plus 3 এটোক আমি লিখি পাৰো 1 plus 6 তো আমি লিখি পাৰো 1 plus 9 এটো আমি লিখি পাৰো 1 plus 12 ঠিক আছে তো এটো আমি কি লিখি পাৰো এটো আমি লিখি পাৰো 1 plus 0 ঠিক আছে ওকে এতিয়া এনেকৈ যদি আমি গৈ থাকিম কি পাম এটো আমি চাও
তো এটা আমি লিখিব পাৰোঁ 1 প্লাছ 3 ইনটু 0 লিখিব পাৰোঁ। এটা আমি লিখিব পাৰোঁ 1 প্লাছ 3 ইনটু 1, এটা আমি লিখিব পাৰোঁ 1 প্লাছ 3 ইনটু 2, এটা আমি লিখিব পাৰোঁ 1 প্লাছ 3 ইনটু 3, এটা আমি লিখিব পাৰোঁ 1 প্লাছ 3 ইনটু 4। কিন্তু ইয়াতে যেহেতু 0 হৈ গ'ল, তো এইটো কাৰণে আমি এইটো n ধৰিব নোৱাৰোঁ। সেইটো আমি এনেকৈ লিখিব পাৰোঁ 1 প্লাছ 3 ইনটু 0টোক আমি লিখিব পাৰোঁ 1 মাইনাছ 1, 1 প্লাছ 3 ইনটু 2 মাইনাছ 1, এটা হৈ যাব 1 প্লাছ 3 ইনটু 3 মাইনাছ 1, এটা হৈ যাব 1 প্লাছ 3 ইনটু 4 মাইনাছ 1। ঠিক আছে, সিমানখিনিলৈকে বুজি পাইছা? সেইটো হৈ গ'ল 1 প্লাছ 3 ইনটু 5 মাইনাছ 1, এনেকৈ লিখিব পাৰোঁ। তেনেকৈ গৈ থাকিলে যিটো এনটম পদ হ'ব, এইটো আমি লিখিব পাৰোঁ 1 প্লাছ 3 n মাইনাছ 1। ঠিক আছে, ওকে। চ' জেনেৰেল টাৰ্ম আমাৰ হৈ গ'ল 1 প্লাছ 3 n মাইনাছ 1। ঠিক আছে, এইটো আমাৰ আহি যাব জেনেৰেল টাৰ্ম। So hello students, now we are going to do question number 3. So question number 3 আমাক কৈছে যে find the series, আৰু ইয়াতে আমাক দিয়া আছে এইটো। তো ফাৰ্ষ্ট আমাক দিয়া আছে যে sigma r plus 3r goes from 1 to 4. তো এইটো আমি সিৰিজটো ফাইন্ড কৰিব লাগে। ইয়াত চোৱা r plus 1 দিয়া আছে, তো ইয়াতে আমি ভ্যালু কিটা কি বহাব পাৰোঁ, r ৰ ঠাইত ভ্যালু আমি বহাব পাৰোঁ 1 ৰ পৰা 4। তো প্ৰথমটো হৈ গ'ল 1 plus 3, সিৰিজত তুমি জানা এইটো প্লাছ দিব লাগিব। তো তাৰপিছত আহিব 2 plus 3, তাৰপিছত আহিব 3 plus 3, আৰু তাৰপিছত আহিব 4 plus 3। ঠিক আছে, সিৰিজটো হৈ গ'ল তোমাৰ 3 plus 1 হৈ গ'ল 4 plus 5 plus 6 plus 7। ঠিক আছে, এইটো হৈ গ'ল আমাৰ সিৰিজটো। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2টো আমি কেনেকৈ কৰোঁ, তো ইয়াতে আমাক দিছে r স্কোয়াৰ সিগমা r স্কোয়াৰ r goes from 1 to 4। তো r স্কোয়াৰ মানে ইয়াতে r ঠাইত তুমি 1 ৰ পৰা 4 লৈকে বহাব পাৰা। ঠিক আছে, তো এইটো হৈ যাব 1 স্কোয়াৰ প্লাছ 2 স্কোয়াৰ প্লাছ 3 স্কোয়াৰ প্লাছ 4 স্কোয়াৰ। ঠিক আছে, তো এইটো হৈ গ'ল আমাৰ সিৰিজটো। এতিয়া এইটো চোৱা, ইয়াতে আমাক দিছে সিগমা 2n minus 1 r goes from 1 to 10। এতিয়া আমি কেনেকৈ লিখিম চোৱা, 2n minus 1 দিয়া আছে। So 2n minus 1 মানে n ৰ ঠাইত আমি 1 বহাব পাৰোঁ 1 minus 1 প্লাছ 2 into 2 minus 1 প্লাছ 2 into n ৰ ঠাইত 3 minus 1 প্লাছ 2 into n ৰ ঠাইত 4 minus 1 প্লাছ 2 into 5 minus 1 প্লাছ 2 into 6 minus 1 প্লাছ 2 into 7 minus 1 plus 2 into 8 minus 1 plus 2 into 9 minus 1, sorry, 2 into 9 minus 1 plus 2 into 10 minus 1। So এইটো ক্যালকুলেট কৰি পেলাই বহাই দিওঁ। তো 2 গুণ 2, 2 পৰা 1 গ'লে 1, 2 গুণ 4, 4 পৰা 1 গ'লে 3, 6 পৰা 1 গ'লে 5। তুমি গম পাইছা এইটো 7 9 11, তাৰপিছত হৈ গ'ল 13 15, এইটো হৈ গ'ল 17, আৰু এইটো হৈ গ'ল 19। তো আমাৰ এইটো হৈ গ'ল শ্ৰেণী বা সিৰিজটো। ঠিক আছে, এইটো হ'ল কুৱেশ্যন নম্বৰ 3। চ' ষ্টুডেণ্ট চোৱা, এইটো বাকীকেইটা আমি কুৱেশ্যন কৰিব গৈছোঁ কুৱেশ্যন নম্বৰ 4 পৰা আমি ষ্টাৰ্ট কৰি আছোঁ। তো ইয়াতে দি আছে সিগমা n ইকুৱেল টু 1 to 10। তো এনৰ ঠাইত কি হ'ব পৰা 1 ৰ পৰা 10 লৈকে। তো এইটো হৈ যাব তোমাৰ 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 প্লাছ 5 প্লাছ 6 প্লাছ 7 প্লাছ 8 প্লাছ 9 প্লাছ 10। এইটো বহুত ইজি আছে, এবাৰতে ওলাই গ'ল। চ' নেক্সট এইটো আমি ওলাই লওঁ। তো এইটো আমাক দিয়া আছে -1 পাৱাৰ এনৰ ঠাইত কি হ'ব পৰা 1, 1 ৰ পৰা 5 লৈকে হ'ব পৰা। তাৰপিছত এইটো হৈ যাব 2 into 1 প্লাছ -1 এনৰ ঠাইত 2 into 2 into 2 plus -1 whole power 3, এইটো হৈ গ'ল 2 into 3 plus n ৰ ঠাইত -1 whole power 4
ইন্টু 2 ইন্টু 4 প্লাস -1 হোল পাৱাৰ 5 2 ইন্টু 5 এতিয়া এইটো মাল্টিপ্লাই কৰি লিখি দিয়া তো প্ৰথমটো হৈ গ'ল -1 হোল পাৱাৰ 1 হ'লে -1 ইন্টু 2 হ'লে -2 প্লাস -1 স্কোয়ার হলে পজিটিভ হয়ে যাব 2 2 4 প্লাস -1 কিউব হলে -1 হব সো এইটো সাইন চেঞ্জ হৈ যাব মাইনাস আর 2 3 গুণ 6 এইটো পজিটিভ হব 2 4 গুণ 8 এইটো নেগেটিভ হব সো -10 সো এইটো হৈ গ'ল আমাৰ সিরিজটো ঠিক আছে এইটো কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 6 চোৱা ইয়াক আমাক সিগমা n কিউব দিছে n = 1 to 5 তো n ৰ ভ্যালুটো 1 to 5 লগে আছে তো আমি কি লিখিব পাৰো n ৰ ঠাইত 1 লিখিলে 1 কিউব 2 লিখিলে 2 কিউব 3 লিখিলে 3 কিউব 4 লিখিলে 4 কিউব আৰু 5 লিখিলে এইটো হৈ গ'ল 5 কিউব তো এইটো আমাৰ হৈ গ'ল সিরিজটো